ওম শান্তি। মুরলীর তারিখ 6 জুলাই 2025। সংকল্প, সময় আৰু পানীৰ সঞ্চয় আঁচনিৰ দ্বাৰা সফলতাৰ উৎসৱ উদযাপন কৰা। নিৰাশ আত্মাসকলৰ মাজত আশাৰ দীপক জ্বলোৱা। বৰদান, নিজৰ প্ৰতিটো কৰ্ম আৰু বিশেষত্বৰ দ্বাৰা দাতাৰ ফালে ইংগিত দিওঁতা সঁচা সেৱাধাৰী হোৱা। সঁচা সেৱাধাৰীয়ে যিকোনো আত্মাক সহযোগ দি নিজৰ মাজত আবদ্ধ নকৰিব। তেওঁলোকে সকলোৰে সম্বন্ধ পিতাৰ সৈতে গঢ়িব। তেওঁলোকৰ প্ৰতিষাৰ বাণী পিতাৰ স্মৃতি সোঁৱৰাই দিওঁতা হ'ব। তেওঁলোকৰ প্ৰতিটো কৰ্মত পিতা দৃষ্টিগোচৰ হ'ব। তেওঁলোকৰ প্ৰতিটো সংকল্পও উদয় নহ'ব যে মোৰ বিশেষত্বৰ কাৰণে এওঁ মোৰ সহযোগী হৈছে। যদি তোমালোক চালে পিতাক নেদেখিলে তেন্তে এয়া সেৱা নকৰিলে, পিতাক পাহৰাই দিলে। সঁচা সেৱাধাৰীয়ে সত্যৰ সৈতে সকলোৰে সম্বন্ধ গঢ়িব, নিজৰ সৈতে নহয়। শ্লোগান, যিকোনো প্ৰকাৰৰ আবেদন নিবেদন কৰাৰ পৰিৱৰ্তে সদায় ৰাজি হৈ থাকা। ওম শান্তি। অব্যক্ত সংকেত, সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা। শ্ৰেষ্ঠ ভাগ্যৰেখা টনাৰ আধাৰ হৈছে শ্ৰেষ্ঠ সংকল্প আৰু শ্ৰেষ্ঠ কৰ্ম। লাগিলে নিমিত্ত আত্মা হওক বা সেৱাধাৰী আত্মা হওক, দুয়ো এইটো আধাৰৰ দ্বাৰা নম্বৰ ল'ব পাৰে। দুয়োৰে ভাগ্য গঢ়াৰ পূৰা সুযোগ আছে। যিয়ে যিমান ভাগ্য গঢ়িব বিচাৰে গঢ়িব পাৰে। ওম শান্তি।